আজি আমি ডিসকাস কৰিম ক্লাছ 10ৰ সোশিয়াল সায়েন্সৰ সিলেবাসখিনি হাফ ইয়াৰলি এক্সামিনেশ্যন 2026ৰ যেটো তোমাৰ সেপ্টেম্বৰত হ'ব ঠিক আছে তো এটোৰ মাৰ্কস কিমান থাকিব টোটাল মাৰ্কস থাকিব 100 মাৰ্কসৰ থিওৰিত 90 মাৰ্কস আৰু ইন্টাৰনেল এসেসমেন্ট যেটো তোমাৰ স্কুলৰ পৰা দি থাকে 10 মাৰ্কস থাকে তো 90 মাৰ্কসৰ এক্সামটো তোমালোকে attempt কৰিবা ঠিক আছে আৰু 5 মাৰ্কস ইন দা ৰিটেন এক্সামিনেশ্যন এটো থাকিব 27 মাৰ্কস ঠিক আছে আৰু 100 মাৰ্কস টোটাল হয় 90 and 10 সো ইয়াৰ কাৰণে total 5 mark hobo tumalokor 30 aru time to 3 hours lagibo so eitu half yearly exam jetu hobo etu tumalokor karone bahut hi beshi important hoy HSLC 2027 or karone karon ki eitu exam dilehe tumaloke gom paba ki keneke exam to attempt koribo lagibo keneke time to manage koribo lagibo protomote MCQ tagibo tar pisot ডেসক্ৰিপটিভ থাকিব হেতু তোমালোকে টাইমটো কেনেকৈ মেনেজ কৰিব পাৰিবা তো ফাৰ্স্ট অফ অল আমি ডিসকাস কৰিম এছএমএছ মিডিয়ামৰ কাৰণে তো ফাৰ্স্ট অফ অল চাই লোৱা তোমালোকে ইয়াতে আছে ইতিহাস ঠিক আছে এইটোৰ চ্যাপ্টাৰ 1 টো থাকিব চ্যাপ্টাৰ 1 কি আছিল বংগ বিভাজন 1905 আৰু 1911 ঠিক আছে আৰু স্বদেশী আন্দোলনটো এইটো চ্যাপ্টাৰ থাকিব ইতিহাসৰ তাৰ পিছত চ্যাপ্টাৰ 2 মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম ঠিক আছে তাৰ পিছত থাকিব তোমালোকৰ চ্যাপ্টাৰ 3 অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ এইটো চ্যাপ্টাৰ তিনিটা চ্যাপ্টাৰ থাকিব ইতিহাসৰ পৰা ঠিক আছে তাৰ পিছত চোৱা তাৰ পিছত আমাৰ কি আছিল ভূগোলটো থাকিব ভূগোলত চোৱা চ্যাপ্টাৰ 1 টো থাকিব অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ ঠিক আছে তাৰ পিছত থাকিব চ্যাপ্টাৰ 2 পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা ঠিক আছে পৰিৱেশ আৰু পৰিৱেশৰ সমস্যাটো থাকিব তাৰ পিছত থাকিব চ্যাপ্টাৰ 3 পৃথিৱীৰ ভূগোল ঠিক আছে এই চ্যাপ্টাৰ তিনিটা চ্যাপ্টাৰ থাকিব তাৰ পিছত আছে তোমালোকৰ ৰাজনীতি বিজ্ঞান যেটো হেতুৰ পৰা থাকিব চ্যাপ্টাৰ 1 ৰাজনীতি বিজ্ঞানৰ পৰা থাকিব চ্যাপ্টাৰ 1 যেটো আছিল আমাৰ ভাৰতীয় গণতন্ত্ৰ ঠিক আছে চ্যাপ্টাৰ 1 ভাৰতীয় গণতন্ত্ৰ আৰু অৰ্থনীতি বিজ্ঞানৰ পৰা চ্যাপ্টাৰ 1 টো থাকিব মুদ্ৰা আৰু বেংক ব্যৱস্থা ঠিক আছে তো এইটো তোমালোকৰ হৈ গল ইতিহাসৰ পৰা তিনিটা চ্যাপ্টাৰ ঠিক আছে আৰু তোমালোকৰ ভূগোলৰ পৰা তিনিটা চ্যাপ্টাৰ চ্যাপ্টাৰ 1 চ্যাপ্টাৰ 2 চ্যাপ্টাৰ 3 আৰু ৰাজনীতি বিজ্ঞানৰ চ্যাপ্টাৰ 1 আৰু অৰ্থনীতি বিজ্ঞানৰ চ্যাপ্টাৰ 1 ঠিক আছে তাৰ পিছত চোৱা মই ইংলিশ মিডিয়ামৰ কাৰণে কৈ দিছো দে সো ইংলিশ মিডিয়ামৰ ফাৰ্স্ট চ্যাপ্টাৰ 2 হ'ব হিষ্ট্ৰীৰ পৰা মই কৈ দিছো চ্যাপ্টাৰ 1 থাকিব পাৰ্টিশন অফ বেংগল এণ্ড স্বদেশী মুভমেন্ট ওকে দেন চ্যাপ্টাৰ 2 থাকিব ৰাইজ অফ গান্ধী এণ্ড দা ফ্ৰীডম মুভমেন্ট অফ ইণ্ডিয়া চ্যাপ্টাৰ 3 থাকিব এন্টি ব্ৰিটিছ ৰাইজিং এণ্ড ৰিভল্টস ইন আসাম এটো থাকিব হিষ্ট্ৰী তাৰ পিছত চোৱা তোমালোকে জিওগ্ৰাফিত থাকিব চ্যাপ্টাৰ 1 ইকোনমিক জিওগ্ৰাফি মেটাৰ এণ্ড ৰিসোৰ্সেস চ্যাপ্টাৰ 2 থাকিব এনভায়ৰনমেন্ট এণ্ড এনভায়ৰনমেন্টাল প্ৰবলেমছ চ্যাপ্টাৰ 3 টো থাকিব জিওগ্ৰাফি অফ দা ওয়ার্ল্ড এইটো তিনিটা চ্যাপ্টাৰ থাকিব ঠিক আছে জিওগ্ৰাফিৰ পৰা তাৰ পিছত চোৱা পলিটিক্যাল সায়েন্সৰ ফাৰ্স্ট চ্যাপ্টাৰ থাকিব ইন্ডিয়ান ডেমক্ৰেসি এইটো চ্যাপ্টাৰ 2 ইনক্লুডেড হয় তাৰ পিছত থাকিব ইকোনমিক্সৰ ফাৰ্স্ট চ্যাপ্টাৰ 2 যেটো আছিল ফাইনান্সিয়াল লিটাৰেসি তো টোটাল চ্যাপ্টাৰ কিমান হল এটা দুটা তিনি 4 5 6 7 8টা চ্যাপ্টাৰ আছে 8 চ্যাপ্টাৰস are there তো তোমালোকে ভালকৈ এইবিলাক পঢ়ি দবা আৰু তোমালোকে চোৱা তোমালোকৰ যেটো এক্সামৰ কাৰণে এমসিকিউ কিমান মাৰ্কৰ হয় এমসিকিউ টো হয় তোমালোকৰ 45 ঠিক আছে এমসিকিউ হয় 45 মাৰ্কসৰ 45 মাৰ্কসৰ তোমালোকৰ এমসিকিউ ওকে তাৰ পিছত চোৱা এই 45 মাৰ্কস টো তোমালোকে 9 ৰ পৰা 10:30 লকে মানে 1.5 hours 90 মিনিটছৰ ভিতৰত তোমালোকে এটো কমপ্লিট কৰিবই লাগিব এমসিকিউ যেটো আহিব হয়নে নহয় তাৰ পিছত তোমাৰ ডেসক্ৰিপটিভ থাকিব 45 মাৰ্কস হেতু তোমাৰ কাৰণে 1.5 hours 90 মিনিটছৰ থাকিব তো গুটে কথাটো হল কি 3 আৱাৰ্ছৰ ভিতৰত প্ৰথম 1.5 hours তোমাৰ লগৰ এমসিকিউ থাকিব 45 মাৰ্কস কৰিবই লাগিব হেতু তোমাৰ লগে OMR শীটত কৰিবা আৰু এইটো তোমাৰ লগে 10:30 যেতিয়া বাজিব তেতিয়া তোমাৰ লগে যদি 9টাৰ পৰা এক্সাম ষ্টাৰ্ট হয় 10:30 লকে তোমাৰ লগে এইটো দিব লাগিব মানে 1.5 hours পাছত 1 hour 30 minutes পাছত এইটো তোমালোকে সাবমিট কৰিবই লাগিব তো এইটো কৰাৰ পিছতে তোমালোকে ডেসক্ৰিপটিভটো ষ্টাৰ্ট কৰিবা আৰু যদি তোমালোকৰ আগে হেক হৈ যায় তেনে হলে তোমালোকে ডেসক্ৰিপটিভটো ষ্টাৰ্ট কৰিব পাৰা
গোটা কথাটো হ'ল 1.5 আৱাৰ্ছৰ ভিতৰত তোমালোকে OMR শ্বীটটো ছাবমিট কৰিব লাগিব সেইটো কাৰণে অলপ ভালকৈ এইটো কৰিব লাগিব এইটো হ'ল আৰু তোমালোকে এইটো হ'ল তোমালোকৰ ছ'চিয়েল সায়েন্সৰ হেৰি সিলেবাসখন তাৰপিছত চোৱা তোমালোকৰ যেটো এইটো আছে ন ইন্টাৰনেল এসেসমেন্টৰ কাৰণে 10 মাৰ্কস সেইটো তোমালোকৰ স্কুলত তোমালোকৰ টিচাৰে কিবা এসেসমেন্ট দি দিব কিবা প্ৰজেক্ট কৰাৰ কাৰণে দি দিব সেইটো তোমালোকে কৰিব পাৰিবা এইটো 10 মাৰ্কস তোমালোকে স্কুলৰ পৰাই দি দিব আৰু তাকিলে তোমাৰ 90 মাৰ্কসৰ এইটো এক্সামৰ কাৰণে তো এইটো এক্সামৰ কাৰণে তোমালোকৰ এইটো সিলেবাস হয় ইতিহাসৰ 3টা চ্যাপ্টাৰ আৰু ভূগোলৰ পৰা আছিলে 3টা চ্যাপ্টাৰ ঠিক আছে তারপর রাজনীতি বিজ্ঞানৰ এটা চ্যাপ্টাৰ আৰু অৰ্থনীতি বিজ্ঞানৰ ফাৰ্স্ট চ্যাপ্টাৰটো তো এইটো হল তোমালোকৰ সোশিয়েল সায়েন্সৰ আৰু মই আৰু এটা ভিডিও বনাইছিলো হেতু আছিলে ম্যাথছৰ সিলেবাসখন হেতু তোমালোকে চাইব পাৰিবা মই ডেসক্ৰিপচন বক্সত এটো লিংক দি দিম তাৰ পিছত আছিলে বিজ্ঞান যেটো তোমাৰ সায়েন্স হয় জেনাৰেল সায়েন্সৰ হেতু মই দি দিছিলো হেতু তোমালোকে ডেসক্ৰিপচন বক্সত পাই যাবা আৰু তোমালোকৰ হাফ ইয়াৰলি এক্সামটো সেপ্টেম্বৰ মান্থত হ'ব সেপ্টেম্বৰ মান্থত হেতু তোমালোকৰ হ'ব তো এই কাৰণে তোমালোকে ভালকৈ এইটো প্ৰিপাৰেচন ল'বা যাতে তোমালোকে ভালকৈ HSLC এক্সামটো কাৰণে এইটো বহুত ইম্পৰ্টেন্ট এক্সাম হয় দে বিকজ তুমি পুৰা প্যাটাৰ্নটো বুজি পাবা কেনেকৈ কোৱেশ্চন আহে কোন সাবজেক্ট চ্যাপ্টাৰৰ পৰা কিমান কোৱেশ্চন আহিব তোমালোকে কিমান ওয়েটেজ থাকিব কিমান কোন চ্যাপ্টাৰৰ কিমান কি থাকিব হেবোৰ গম পাবা ঠিক আছে এটো বহুত ভালকৈ দিবা যদি এইটো এক্সাম ভালকৈ দিব পাৰা তেনে হলে তোমালোকৰ HSLC টো ভালকৈ দিব পাৰিবা কাৰণ এইটো এক্সামত তুমি এইবিলাক বস্তু পঢ়িবা নহয় তো তোমাৰ মানে HSLC কাৰণে যেটো চ্যাপ্টাৰ বিলাক মানে হিকা হেক হৈ যাব এই চ্যাপ্টাৰ বিলাক তোমালোকে যেতিয়া প্ৰিপাৰেচন ল'বা ন এতিয়া প্ৰিপাৰেচনটো ভালকৈ হৈ যাব এই কাৰণে মই কৈছো হাফ ইয়াৰলি এক্সামটো ভালকৈ দিবা দে হাফ ইয়াৰলি এক্সামটো সিৰিয়াসলি দিবা মেট্ৰিকৰ নিচিনা দিবা যাতে HSLC 2027 টো ভালকৈ তোমালোকে দিব পাৰিবা হ'ব আৰু নেক্সট মই এটা ভিডিও বনাম তাতে মই মোস্ট প্ৰবেবলি এছামিজ আৰু বেংগলীৰ যেটো আছে সিলেবাসখন মই ডিটেইলছত ডিসকাস কৰিম কি থাকিব কি না থাকিব তাৰ পিছত এটা ভিডিও মই বনাম যেটো গুটে সব চ্যাপ্টাৰৰ সব মানে সাপোজ ম্যাথছ ইংলিশ তোমালোকৰ সোশিয়েল সায়েন্স এই সবৰ মানে সিলেবাসখিনি মই ডিসকাস কৰিম হেতু আৰু এটা ভিডিও মই বনাই দিম তো এইটো হল আজিৰ কাৰণে সোশিয়েল সায়েন্সৰ যেটো তোমাৰ হাফ ইয়াৰলি এক্সামৰ কাৰণে তোমালোকৰ সিলেবাসখন ইতিহাসৰ পৰা 3টা চ্যাপ্টাৰ আৰু ভূগোলৰ পৰা ফাৰ্স্ট 3টা চ্যাপ্টাৰ ৰাজনীতি বিজ্ঞানৰ পৰা চ্যাপ্টাৰ 1 আৰু ইংলিশত যদি মই কওঁ তেনে হলে এইটো হিষ্ট্ৰীৰ পৰা ফাৰ্স্ট 3টা চ্যাপ্টাৰ থাকিব তাৰ পিছত তোমাৰ জিওগ্ৰাফিৰ ফাৰ্স্ট 3টা চ্যাপ্টাৰ থাকিব তাৰ পৰা পলিটিকেল সায়েন্সৰ চ্যাপ্টাৰ 1 আৰু ইকনমিক্সৰ চ্যাপ্টাৰ 1 থাকিব ঠিক আছে থ্যাংক ইউ সো মাচ